কোনোবাই যদি আপোনাক ঠাট্টা কৰে কৰিবলৈ দিয়ক, কোনোবাই যদি হাঁহিবলৈ দিয়ক, যদি কোনোবাই আঘাত দিয়ে আপোনাক তুচ্ছ জ্ঞান কৰে কৰিবলৈ দিয়ক, এইবোৰত গুৰুত্ব নিদিব। কিন্তু আপুনি আগবাঢ়ি যোৱাত তেওঁলোকে বাধা দিব পৰা সুযোগ কেতিয়াও নিদিব। যদি আপুনি দেখা সপোন বা আপুনি কৰা কামটোক কোনোবাই হাঁহে, তেন্তে বুজিব যে আপুনি আপোনাৰ লক্ষ্যৰ একেবাৰে কাষ পাইছে। যিটো কামত আপোনাৰ সম্পূৰ্ণ বিশ্বাস থাকে, সেই কামত কেতিয়াও হাৰ নামানিব, ৰাস্তা আপুনি বিচাৰি পাবই। আজি আপুনি যি কামেই নকৰক লাগে, সেই কাম নিষ্ঠাৰে ভালদৰে কৰাৰ চেষ্টা কৰক। এইদৰে কৰক যাতে আপোনাৰ আগতে বা আপোনাৰ পিছত সেই কাম কোনেও ইমান ভালকৈ কেতিয়াও কৰিব নোৱাৰে। জীৱনৰ বিফলতাৰ প্ৰধান কাৰণ হৈছে অজুহাত। যিদিনাৰ পৰা আপুনি অজুহাত দিয়া বন্ধ কৰি কামবোৰ আৰম্ভ কৰিব, সেই দিনাৰ পৰাই আপুনি সফলতাৰ দিশ বাঢ়িব, সপোনবোৰ বাস্তৱ হ'বলৈ আৰম্ভ কৰিব। জীৱনত এটা লক্ষ্য নিৰ্ধাৰণ কৰক, সেই লক্ষ্যক আপোনাৰ জীৱনৰ এটা অংশ হিচাপে সজাই তোলক। ভাবক, সপোন দেখক আৰু আপোনাৰ মন মগজু সম্পূৰ্ণ শৰীৰ সেই লক্ষ্যত লগাই দি বাকী সকলো পাহৰি যাওক। এইটোৱেই হৈছে সফলতাৰ একমাত্ৰ পথ। অকলশৰীয়া অনুভৱ হ'লে আকাশলৈ চাওক আৰু নিজকে কওক, মই অকলশৰীয়া নহয়, এই বিশ্ব ব্ৰহ্মাণ্ড মোৰ বন্ধু। তাৰ পিছত সপোন দেখক আৰু সেই সপোন বাস্তৱ কৰিবলৈ কাম কৰক। মনত ৰাখিব, এই ব্ৰহ্মাণ্ডই সপোন দেখা আৰু কাম কৰা সকলকহে শ্ৰেষ্ঠখিনি দিয়া পৰিকল্পনা। বেছি খং লৈ জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰি, কাৰণ খঙে সকলো কাঢ়ি নিয়ে, কেতিয়াও একো নিদিয়ে। যদি আপোনাৰ বাবে কোনো এটা কাম সঁচাকৈ গুৰুত্বপূৰ্ণ হয়, তেন্তে কোনো বাধাই আপোনাক বাধা দিব নোৱাৰে। জীৱনৰ সকলো কাম এবাৰ হ'লেও চেষ্টা কৰিব লাগে, কাৰণ ভগৱানে প্ৰতিজন মানুহকে কিছুমান অনুপম দক্ষতা দি পঠিয়াইছে। চেষ্টা নকৰাকলৈকে আপুনি কেতিয়াও সেই দক্ষতাৰ উমান নাপায়। জীৱনত ভুল বুজাবুজি হৈ যাব পাৰে, কিন্তু এই ভুল বুজাবুজি কেতিয়াও বিচ্ছেদৰ ৰূপ নিদিব। ভুল বুজাবুজি দূৰ কৰি সম্পৰ্কবোৰ আৰু শক্তিশালী কৰি তোলাৰ চেষ্টা কৰক। বিচাৰিলে বহু মানুহৰ সৈতে সম্পৰ্ক গঢ়িব পাৰি, কিন্তু বিচাৰিলেও কেতিয়াও কাৰোবাক মনৰ পৰা ভাল পাব নোৱাৰে। কোনোবাই বহুত বিচাৰিও পাব নোৱাৰে আৰু কোনোবাই পায়ো গুৰুত্ব নবুজে। মাত্ৰ এটা ভুল হ'লেই মানুহে লগ এৰি দিয়ে, কিন্তু মাৰ ওচৰত কৰা ভুলৰ সীমা নাই, তথাপিও মাৰ মৰম কমা নাই। মধ্যবিত্তসকলৰ বহুত কিবা নাথাকিব পাৰে, কিন্তু কষ্টৰে উপাৰ্জন কৰা টকা জমা কৰি নিজৰ পচন্দৰ কোনো এটা বস্তু কিনাৰ এটা সুকীয়া তৃপ্তি আছে। ধন সম্পত্তি নহয়, মানুহৰ জীৱনৰ সকলোতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে মানসিক শক্তি। আৰু এই কথা যেতিয়া আমি বুজি পাওঁ, তেতিয়া আনৰ ওপৰত ধন সম্পত্তি হয়তো বহুত থাকিব পাৰে, কিন্তু শান্তিক আৰু ঘূৰাই অনাৰ সময় নাথাকে। সময় পাৰ হৈ যোৱাৰ পিছত যিটো থাকি যায়, সেইটোৱেই হৈছে আফচোচ। বতাহে যদি বতৰৰ ৰূপ সলনি কৰিব পাৰে, তেন্তে কাৰোবাৰ প্ৰাৰ্থনায়ো সংকটৰ মুহূৰ্ত নিশ্চয় সলনি কৰিব পাৰে। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। সম্পৰ্ক কেতিয়াও নাভাগে যদি আপোনাৰ অন্তৰত থকাখিনি ক'বলৈ ভয় নকৰে আৰু আনৰ অন্তৰত থকাখিনি বুজিবলৈ চেষ্টা কৰে। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, হে অৰ্জুন, তুমি যদি পৰিস্থিতি দেখি আজি হাৰ মানি লোৱা, তেন্তে কাইলৈ কি হ'ব তুমি কেনেকৈ জানিবা? কাইলৈ পৰিস্থিতি কঠিনতকৈ কঠিন হ'ব পাৰে, কিন্তু কাইলৈ পাছত নিশ্চয় ভাল হ'ব। গতিকে হাৰ নামানিবা, আজিৰ কথা চিন্তা কৰি কৰ্ম কৰা। সমস্যা জীৱনৰ অংশ। আপুনি যদি সমস্যাৰ সন্মুখীন হ'বলৈ থিয় দিছে, তেন্তে আপুনি জিকিবই, আৰু যদি সমস্যাক আপুনি মূৰত তুলিছে, তেন্তে আপুনি ভাগি পৰিব। খঙৰ সময়ত অলপ ধৈৰ্য ধৰিবলৈ শিকক আৰু ভুলৰ সময়ত স্বীকাৰ কৰিবলৈ শিকক। পৰি পৰিয়েই এটি শিশু খোজ কাঢ়িবলৈ শিকে,
পানীত ডুবি ডুবিয়ে মানুহে সাঁতুৰিবলৈ শিকে গতিকে দুখ পাম বুলি ভাবি কেতিয়াও পিছুৱাই নাযাব কাৰণ দুখ পাই পায়ে মানুহে নিজকে চম্ভালিবলৈ শিকে এই সংসাৰখনৰ ওপৰত ভৰসা কেতিয়াও নকৰিবা আৰু ভগৱানৰ ওপৰত কেতিয়াও নিৰাশ নহবা ধৰ্মই কেৱল আপোনাক বাটহে দেখুৱাই দিব কিন্তু কৰ্মইহে আপোনাক আপোনাৰ গন্তব্য স্থানলৈ লৈ যাব জীৱনত অহা বেছিভাগ মানুহেই অস্থায়ী কিছুমান সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে টকা এটা বহুতো সৰু শব্দ অথচ এই সৰু শব্দটোৰ প্ৰভাৱ ইমানেই বেছি ইয়াৰ অভাৱ হ'লে দেখা যায় হাহাকাৰ আৰু বেছি হ'লে বাঢ়ি যায় মানুহৰ অহংকাৰ সুখৰ অনুভূতি নিজৰ ভিতৰতে থাকে ইয়াক নিজৰ বাহিৰত পোৱা নাযায় যেতিয়াই আমি আনৰ মাজত সুখ বিচাৰি যাওঁ তেতিয়াই আমি দুখক আমন্ত্ৰণ জনাওঁ প্ৰিয় দৰ্শকসকল ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব